অৱশেষত শপতনামা দাখিল কৰিলে ৰাজ্য চৰকাৰে এপিএছচি কেলেংকাৰীৰ ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদনক লৈ বিতং শপতনামা চৰকাৰৰ শপতনামাত উল্লেখ থকা মতে এই পৰ্যন্ত মুঠ 25 ৰাজপত্ৰিত বিষয়াক নিলম্বন মুঠ 42 ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰু প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক সহ 5 বিষয়াক গ্ৰেপ্তাৰ এই শপতনামা যোগে তেওঁলোকে মহামান্য ন্যায়ালয়ক আপোনাৰ জনাইছে যে জাষ্টিস ৰিটায়াৰ্ড বিকে শৰ্মা আয়োগৰ আপোনাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে গভৰ্ণমেণ্টে কি কৰিলে আৰু কি নকৰিলে কোন অফিচাৰৰ এগেইনষ্ট একশ্যন লৈছে সেই নামসমূহ এই এফিডেভিটত সংলগ্ন কৰা নাই 5 জনক অলৰেডি এৰেষ্ট কৰিছে 25 জনৰ এগেইনষ্টে আপোনাৰ সাসপেনশন অৰ্ডাৰ ইস্যু হৈছে আৰু 42 জনৰ এগেইনষ্টে অলৰেডি ডিপাৰ্টমেণ্টেল প্ৰসিডিং আপোনাৰ ইনিচিয়েট কৰিছে বা চলি আছে উল্লেখ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এপিএছচি কেলেংকাৰীৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন এজনীয়া বিচাৰপীঠ গঠন কৰা হৈছিল আয়োগে 2013 আৰু 14 বৰ্ষৰ মূল পৰীক্ষাৰ তদন্ত কৰি যথাসময়ত চৰকাৰক প্ৰতিবেদনো দাখিল কৰিছিল কিন্তু প্ৰতিবেদনৰ ভিত্তিত সেই সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল আনকি প্ৰতিবেদনখন ৰাজহুৱা কৰাও নাছিল চৰকাৰে ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন এই পেলখনত আমি মেইনলি বিচাৰিছো যে অনাৰেবল জাষ্টিস ৰিটায়াৰ্ড বিকে শৰ্মা সমিতিৰ যে ওয়ান ম্যান ইনকুৱাৰী কমিশন আছিল আপোনাৰ তেওঁৰ কমিটিৰ ওপৰত ভিত্তি কৰি যেটো ৰিপৰ্ট আপোনাৰ গভৰ্ণমেণ্টত দাখিল কৰিছিল এই ৰিপৰ্টৰ ওপৰত আপোনাৰ গভৰ্ণমেণ্টক আমি একশ্যন ল'ব লাগে আৰু ৰিপৰ্টখন ৰাজহুৱা কৰিব লাগে বুলি দুটা আবেদন দি পেলাই আমি ৰাজহুৱা স্বাৰ্থজনিত আবেদনখন দাখিল কৰিছিল পৰৱৰ্তী সময়ত গোচৰটোৰ শুনানি চলি থাকুতেই ৰাজ্য চৰকাৰে কেলেংকাৰীৰ তদন্তৰ বাবে এছআইটি গঠন কৰে আৰু সমগ্ৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব সুৰজিত সিং পানেশ্বাৰৰ পৰা আঁতৰাই এছআইটিক অৰ্পণ কৰে ইয়াৰ মাজতে ন্যায়ালয়ে পুনৰ চৰকাৰক তদন্তৰ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ জাৰি কৰে বুধবাৰে এই নিৰ্দেশৰ ভিত্তিতে চৰকাৰে ন্যায়ালয়ত শপতনামা দাখিল কৰে এই ৰিপৰ্টটো 2013 আৰু 2014 আপোনাৰ যেটো আপনার কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন আছিল আন্ডার দি মানে কন্ডাক্টেড বাই দ্য আসাম পাব্লিক সার্ভিস কমিশন তো হেতুর উপর ভিত্তি করে এই অফিসারসকলৰ এগেইনষ্ট একশ্যন লোৱা বুলি আজি মহামান্য ন্যায়ালয়ত আপোনাৰ গভৰ্ণমেণ্টে এই শপতনামা যোগে দাখিল কৰিছে অৱশ্যে ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নকৰাক লৈ বুধবাৰে শপতনামাত কোনো প্ৰসংগ চৰকাৰে উল্লেখ নকৰিলে ৰাজহুৱা কৰা সন্দৰ্ভত এই এফিডেভিটখনত তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ আপত্তি বা ৰাজহুৱা কৰিব নালাগে বা ৰাজহুৱা কৰিব লাগে কিন্তু ইয়াতে তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ ষ্টেটমেন্ট ৰাজ্য চৰকাৰে দিয়া নাই যে শপতনামাখন ৰাজহুৱা কৰিব নালাগে বা ৰাজহুৱা কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট উৎপল কলিতাৰ সহযোগত যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম